নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগৰ পিছতেই কংগ্ৰেছত এতিয়া ধুমুহা। গৌৰৱৰ মূৰত ৰাম টাঙোন মাৰি ভূপেন বৰাই এৰিছে কংগ্ৰেছ দল। অসমত মহাশূন্য হোৱাৰ দিশে কংগ্ৰেছ দল। ঘৰিয়ালৰ দৰে কংগ্ৰেছক গিলি শেষ কৰিছে সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক সুহাতে লৈ কংগ্ৰেছ ধ্বংস কৰাৰ অভিযানত নামিছে খুদ গৌৰৱ গগৈ। ইতিহাসৰ সবাতকৈ ব্যৰ্থ সভাপতি হোৱাৰ দিশে গৌৰৱ গগৈ। অতি শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ভূপেন কুমাৰ বৰাৰ। দল এৰিবলৈ ভৰি দাঙিছে আন কেইবাজনো বিধায়কে। কমলাক্ষদেৱ পুৰকায়স্থ, শশীকান্ত দাস, সিদ্দিক, চেয়াৰমান বসন্তও সাজু হৈছে। আজি দল এৰি গুচি গ'ল ৰচিত মণ্ডল। প্ৰকৃততে কি কাৰণত ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ? কাকো একো ভু নিদিয়াকৈ পুৱাতেই যোৱাকালি কিয় এই সিদ্ধান্ত ল'লে ভূপেন বৰাই? তাজপাতৰ তুৰূপৰ দৰে খহিছে কংগ্ৰেছ দল। এই মাষ্টাৰ ষ্ট্ৰকৰ আঁৰত কোন? আৰু এইদৰে এতিয়া ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই অসমৰ ৰাজনীতিত এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে। কংগ্ৰেছ দলৰ এতিয়া বিপৰ্যয় যেন আৰম্ভ হৈছে ভূপেন বৰাৰ দল ত্যাগৰ পিছতেই। আৰু আনপিনে যোৱা নিশা সংবাদমেল অনুষ্ঠিত কৰিছিল ভূপেন বৰাই। কংগ্ৰেছৰ বিৰুদ্ধে ভূপেন কুমাৰ বৰাৰ 10টাকৈ মহা বিস্ফোৰণ। মুছলমানৰ বাবে 48খন আসন সংৰক্ষণক লৈ ক্ষোভ উজাৰিছে ভূপেন কুমাৰ বৰাই। নিশা সংবাদমেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ ভূপেন কুমাৰ বৰাৰ। মুছলমানৰ বাবে 48খন আসন সংৰক্ষণক লৈ এই ক্ষোভ মই যি কৰিছোঁ বিবেকেৰে কৰিছোঁ বুলি মন্তব্য ভূপেন বৰাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূপেন বৰাৰ ঘৰলৈ আদৰণি জনাইছে। মুখ্যমন্ত্ৰী আহিলে মোৰ পৰিয়ালৰ কাৰণে গৌৰৱৰ ক্ষণ বুলি মন্তব্য ভূপেন বৰাৰ। আমি এটা সময়ত একেলগে কাম কৰিছিলোঁ কংগ্ৰেছ দলত। এতিয়াও কংগ্ৰেছৰ পৰা যোৱা নাই হিমন্ত বিশ্ব শৰ্মা। মৰ্যাদা হানি হলে দলত কোনে থাকিব বুলি প্ৰশ্ন কৰিছে ভূপেন বৰাই। আত্মসন্মান থকা বাবে এই সিদ্ধান্ত লৈছো বুলি মন্তব্য ভূপেন বৰাৰ। ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰাৰ ইংগিত। আজি মই সৰ্বসাৰা ৰকিবুলৰ জয় জয় মই কংগ্ৰেছত টিকি থাকিবলৈ বহুত টান হয়। যিটো ৰাস্তাৰে দল আগবাঢ়িছে এনেকৈ হলে কংগ্ৰেছৰ কোনো ধৰণৰ ভৱিষ্যত নাই। আজমলৰ সৈতে হাত মিলোৱাৰ দিনাৰ পৰাই কংগ্ৰেছৰ উত্থান বন্ধ। পাৰ্টিত যোগদান নকৰা মানুহে টিকট পায় এতিয়া কংগ্ৰেছ দলত। নিশা সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই এইদৰে 10টাকৈ মহাবিস্ফোৰণ ঘটালে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সদ্যত্যাগী কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি নিশা অৰ্থাৎ সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব ভূপেন কুমাৰ বৰা। ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত। আজি ভূপেন কুমাৰ ঘৰত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। পদত্যাগ পত্ৰ উঠাই নলয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। সমষ্টিৰ ৰাইজৰ সৈতে বৈঠকত বহি ল'ব সিদ্ধান্ত ভূপেন বৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত বহাৰ পূৰ্বে গ্ৰহণ কৰিব সিদ্ধান্ত। অখিল গগৈ তথা অন্য দলত যোগদান নকৰাৰ ইংগিত প্ৰদান কৰিছে বৰাই। বিজেপি দলতেই যোগদানৰ সেউজ সংকেত দিছে ভূপেন বৰাই। কংগ্ৰেছত ঘূৰি নহাৰ কথা এক প্ৰকাৰে নিশ্চিত কৰিছে ভূপেন বৰাই। ভূপেন বৰাৰ পত্ৰৰ কোনো উত্তৰ নাছিল বুলি সমালোচনা কৰা হৈছে। কংগ্ৰেছৰ নিৰ্বাচনী তালিকাত 47খন সংখ্যালঘু আসন সংৰক্ষণ। কংগ্ৰেছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তুলি বিজেপিত যোগদান কৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ পথত এতিয়া ভূপেন কুমাৰ বৰা। আজি সন্ধিয়া 7 বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ভূপেন বৰাৰ। আৰু আনপিনে ভূপেন কুমাৰ বৰাৰ ওচৰত ক্ষমা বিচাৰিছে গৌৰৱ গগৈয়ে। সৰু ভাইটি হিচাপে মোক ক্ষমা কৰি দিয়ক। ভূপেন বৰাৰ ওচৰত ৰাজহুৱা ক্ষমা বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈয়ে। সৰু ভাইটি হিচাপে গৌৰৱক ক্ষমা কৰি দিবলৈ এই অনুৰোধ। ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে খুদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মোৰ কিছু সিদ্ধান্তক লৈ যদি আঘাত পাইছে তেন্তে ক্ষমা কৰি দিয়ক। আজিৰ তাৰিখত অসমৰ বিভিন্ন বিষয়ত মাত মতা মানুহ হৈছে ভূপেন বৰা। কংগ্ৰেছ দলৰ শক্তিশালী বলিষ্ঠ কণ্ঠ হৈছে ভূপেন বৰা। ভূপেন বৰাৰ ডিএনএত কংগ্ৰেছ আছে বুলি মন্তব্য গৌৰৱৰ। কংগ্ৰেছ দলৰ আদৰ্শ চিন্তাধাৰা আছে ভূপেন কুমাৰ ডিএনএত।
ভূপেন বৰাই অন্তৰত যদি দুখ পাইছে মই ক্ষমা বিচাৰিছো। ভূপেন বৰাৰ পদত্যাগৰ পিছতেই প্ৰথমবাৰলৈ মুখ খুলিলে গৌৰৱ গগৈয়ে। সৰু ভাইটিক হিচাপে গৌৰৱক ক্ষমা কৰি দিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু যোৱাকালি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই কংগ্ৰেছৰ হাইকমাণ্ডত এতিয়া খলকনিৰ সৃষ্টি হৈছে। খুদ গৌৰৱ গগৈয়ে ক্ষমা বিচাৰিবলগীয়া হৈছে। কংগ্ৰেছৰ শীৰ্ষ নেতাই এতিয়া কাতৰ অনুৰোধ কৰিছে ভূপেন বৰাক যাতে কংগ্ৰেছ দল ত্যাগ কৰি নাযায়। কংগ্ৰেছ দলত আকৌ ঘূৰি আহিবলৈ কাতৰ অনুৰোধ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই। দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, মীৰা বৰঠাকুৰ, জাকিৰ হুছেইন সিকদাৰ বহু কংগ্ৰেছী নেতাই কাতৰ অনুৰোধ কৰিছে ভূপেন বৰাক যাতে কংগ্ৰেছ দল ত্যাগ কৰি নাযায়। কিন্তু ভূপেন বৰা নিজৰ স্থিতিত অটল আছে। কংগ্ৰেছ ত্যাগ কৰিছে মানে ত্যাগ কৰিছে। কংগ্ৰেছ দলত আৰু ঘূৰি নাহে ভূপেন কুমাৰ বৰা। আৰু ভূপেন কুমাৰ বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই কংগ্ৰেছত এতিয়া মুঠতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ জিলাই জিলাই দল ত্যাগৰ এতিয়া ধুমুহাৰ সৃষ্টি হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ ৰাজীৱ ভৱনত মুছলমানে আজান দিব। তিনিটাকৈ ভৱিষ্যতবাণী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দলক লৈ কৰিছে পুনৰবাৰ মন্তব্য। মুছলমানে দখল কৰিছে এতিয়া কংগ্ৰেছ দল। কংগ্ৰেছত কোনো এজন হিন্দু লোকৰ স্থান নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নাইকিয়া হৈছে কংগ্ৰেছত। হিন্দু মানুহ কংগ্ৰেছৰ ভিতৰত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সাধাৰণ লোক কংগ্ৰেছত থকাৰ পৰিৱেশ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। কংগ্ৰেছত থাকিবলৈ হলে সংখ্যালঘুৰ ধৰ্মৰ হ'ব লাগিব। কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইনৰ কথাত উঠা বসা কৰে। অহা 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ ৰাজীৱ ভৱনতে আজান হ'ব। কংগ্ৰেছৰ মিটিঙত দুটাকৈ টেকেলি থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। এটাত ছাগলী মাংস থাকিব, আনটোত বেলেগ মাংস অৰ্থাৎ এক প্ৰকাৰ গো মাংস থাকিব বুলি মন্তব্য কৰিছে। 2029 চনত প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰিব। নগাঁৱৰ পৰা নিৰ্বাচন খেলিব সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছত সাধাৰণ কোনো মানুহেই নাথাকে। আৰু এইদৰে কংগ্ৰেছ দলক উদ্দেশ্যি পুনৰবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ সৰব হৈ পৰিছে। কোন কোন নেতা আহিব বিজেপিলৈ, মুখ্যমন্ত্ৰীয়ে দিলে কংগ্ৰেছ নেতাৰ লিষ্ট। কোন কোন কংগ্ৰেছ MLA বিজেপিত যোগদান কৰিব সেই তালিকা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ বহুকেইজন নেতাই বিজেপিত যোগদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাৰ লিষ্ট দিছে। 2029 চনলৈ কোনো হিন্দু কংগ্ৰেছত নাথাকিব। কংগ্ৰেছত গৌৰৱ ৰকিবুল হুছেইনহে থাকিব কেৱল। কংগ্ৰেছ হৈ পৰিব মিয়াৰ দল। 2029 চনত কংগ্ৰেছ মিয়াৰ দল হৈ পৰিব। আজি ভূপেন কুমাৰ বাসগৃহলৈ আহিব মুখ্যমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে। কংগ্ৰেছত এলাগী হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ। নিৰ্বাচনত হৰাৰ পাছতেই বিজেপিলৈ আহিব দেৱব্ৰত শইকীয়া। ভূপেন বৰাই বিজেপিত যোগদান কৰিলে সুৰক্ষিত আসন দিয়া হ'ব বুলিও মন্তব্য। বিজেপিত যোগ দিব বহু সংখ্যালঘু বিধায়কে। বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সংখ্যালঘু MLAও বিজেপিত যোগদান দিব। 26 নিৰ্বাচনৰ পূৰ্বে সলনি হ'ব ৰাজ্যৰ ৰাজনীতি। শীঘ্ৰেই বিজেপিত যোগ দিব বহু সংখ্যালঘু বিধায়কে। ভূপেন বৰাৰ পদত্যাগৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। সংখ্যালঘুৰ অধিকাৰৰ হৈ বৰ কথা কোৱা নেতা যাব বিজেপিলৈ। বিজেপিৰ বিৰোধিতা কৰি থকা সংখ্যালঘু নেতা যোগ দিব ভাৰতীয় জনতা পাৰ্টিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য। 26 নিৰ্বাচনৰ পূৰ্বে মুঠতে সম্পূৰ্ণৰূপে সলনি হ'ব ৰাজনৈতিক পৰিৱেশ। কেৱল যে খিলঞ্জীয়া বিধায়কসকলে কংগ্ৰেছত যোগ দিব সেয়া নহয়, একাংশ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ কংগ্ৰেছ বিধায়কে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আৰু আনপিনে 7জনকৈ কংগ্ৰেছ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰিব। বহুকেইজন কংগ্ৰেছৰ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ যোজা চলাইছে। ইতিমধ্যেই ৰাইজৰ দলত যোগদান কৰিছে কংগ্ৰেছৰ এজন বিধায়কে। অতি শীঘ্ৰেই আন 7জনকৈ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰিব। মুঠতে কংগ্ৰেছৰ এতিয়া বিপৰ্যয়। গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু ৰকিবুল হুছেইনৰ প্ৰতি অসন্তুষ্ট ব্যক্ত কৰি এতিয়া কংগ্ৰেছ দলত হাজাৰ হাজাৰ নেতা কৰ্মীৰ লগতে কংগ্ৰেছৰ বিধায়কৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ। পৰৱৰ্তী খবৰ, ভূপেন বৰাৰ পদত্যাগক লৈ সৰব বিজেপিৰ নেতা মন্ত্ৰী বিধায়ক। সকলোৱে একেমুখে সমালোচনা কৰিছে কংগ্ৰেছৰ মিয়া প্ৰীতিক। বিজেপিৰ মতে কোনো খিলঞ্জীয়া অসমীয়াই মূৰ তুলি কংগ্ৰেছ দলত থাকিব নোৱাৰে। সেইবাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি
ভূপেন বৰাই দল ত্যাগ কৰিছে বুলি প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া বিজেপিৰ নেতাসকলে। মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক মানৱ ডেকা, বিধায়ক পদ্ম হাজৰিকা কৰিছে মন্তব্য। কোনো এজন খিলঞ্জীয়া ৰাইজে বিজেপিত থকাৰ প্ৰশ্ন নাহে। খিলঞ্জীয়া বিধায়কসকলে অতি শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি মন্তব্য কৰিছে বিজেপিৰ নেতাসকলে। অন্য এটা খবৰ, প্ৰথম চাবুৱা লাহোৱাল, তাৰ পিছত য়ক আৰু এইবাৰ মাজুলীক লৈ মিত্ৰদল অগপ বিজেপিৰ মাজত চলিছে টনা আজোৰা। মাজুলীৰ তৃণমূল কৰ্মীসকলৰ দাবীক আলোচনাৰ মজিয়াত উত্থাপনৰ আশ্বাস অগপ নেতৃত্বৰ। কিন্তু অসম গণ পৰিষদৰ দাবীক কিমান গুৰুত্ব দিব গেৰুৱা শিবিৰে তাক লৈ চলিছে চৰ্চা। সমষ্টিক লৈ চলা শীতল যুঁজখনৰ মাজতেই সাংসদ ফণীভূষণ চৌধুৰীয়ে 2029 চনত অগপই অকলেই নিৰ্বাচন খেলাৰ ইংগিত দিলে। এতিয়াও স্পষ্ট হোৱা নাই অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত মিত্ৰতাক লৈ এতিয়াও চলি আছে সংঘাত। এতিয়াও চূড়ান্ত হোৱা নাই 26ৰ বিধানসভা নিৰ্বাচনক লৈ বিজেপি আৰু অগপৰ মিত্ৰতা। অন্য এটা খবৰ, বিজেপিক পৰাভূত কৰাৰ যাত্ৰাত লক্ষ্যচ্যুত নহ'ব। বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমি সকলো একত্ৰিত হ'বই লাগিব। ভূপেন বৰাৰ সভাপতিত্বই প্ৰথমবাৰলৈ ৰাজ্যৰ বিৰোধী দলসমূহ ঐক্যবদ্ধ হৈছিল। ভূপেন বৰালৈ এইদৰে আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে যাতে কংগ্ৰেছ দল ত্যাগ নকৰে। বিজেপিত যাতে ভূপেন বৰাই যোগদান নকৰে তাৰ বাবে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।